বহুতৰ ওচৰত অনুৰোধ কৰি বহুতে যথেষ্টখিনি সহায় কৰিলে যাৰ কাৰণে আমি আজি এই নচুদেটো আনিব পাৰিছোঁ কাতৰ অনুৰোধত কেছ হৈছে মানে বেমাৰটো ছোৱালীটোৰ নাম ডিম্পী বায়ন দেউতাকৰ নাম কুমুদ বায়ন বৰিগাঁও নলবাৰী জিলাৰ প্ৰথমতে কি হৈছিল মূৰৰ বিষ এনেকুৱা কিবা কিবি হৈ আছিল ট্ৰিটমেণ্টটো চলি আছিল তাৰপিছত গুৱাহাটীত মাজতে এবাৰ ট্ৰিটমেণ্টৰ কাৰণে নিছিল কিবা কিবি পৰীক্ষা কৰিছে কিন্তু বিশেষ তেতিয়া ধৰা পৰা নাই সেইটো তাৰপাছত আকৌ যেতিয়া বেছি হ'ল নেক্সট ছেকেণ্ড টাইম আকৌ গুৱাহাটীত লৈ যোৱা হ'ল তাতে GMCত ভৰ্তি কৰিলে তাৰপাছত লাহে লাহে চিৰিয়াছনেছটো আহি আছে আৰু এদিন কি হ'ল হঠাৎ চেঞ্চলেছ হ'ল MRI কৰাৰ পাছত তাৰপাছত ICUত থোৱাৰ কাৰণে হেৰি কৰিলে ৰেফাৰ কৰিলে ডক্টৰে এডভাইচ কৰিলে তাৰপাছত ICU তেতিয়া আৰু খালী নাই বেড খালী নাই তাৰপাছত GNRCত ভৰ্তি কৰা হ'ল তাতে ICUত থ'লে আকৌ চেঞ্জ আহিল তাতে তাৰপাছত এই অপাৰেশ্যনৰ কথাটো আহিল এইটো ব্ৰেইন টিউমাৰ মানে কেঞ্চাৰ বুলি ধৰা পৰিলে আৰু তাৰপাছত ঘৰৰ মানুহে চিন্তা কৰিলে যে এই যদি অপাৰেশ্যন কৰিব লাগে তেনেহ'লে সোনকালে বাহিৰত নিয়াই ভাল হ'ব তেতিয়াই হয়তো ভালৰ ফালে আহিব পাৰে সেই ভাবি এই চেন্নাই লৈ যোৱা হ'ল মানে ফ্লাইটেৰে নেক্সট দিনা তাতে যিদিনা গৈ পাইছে ডক্টৰৰ লগত আলোচনা কৰি এই অপাৰেশ্যনৰ কথাটো আহিল যে অপাৰেশ্যন কৰিবই লাগিব সোনকালে তাৰপাছত নেক্সট দিনা অপাৰেশ্যনৰ আগত বায়পসি কৰিলে আকৌ কনফাৰ্মৰ কাৰণে বায়পসি কৰাৰ পাছত আকৌ চেঞ্জটো অহা নাই আৰু তাৰপাছত কমাত যোৱা বুলি শুনি আছোঁ তাৰপাছত যি সেই কমাত গ'ল তাৰপাছত ভেণ্টিলেটৰত ৰাখি এনেকৈ ICUত ৰাখি থোৱা হ'ল তাৰপাছত অপাৰেশ্যনৰ কথা এতিয়া অহাই নাই আৰু যিহেতু চেঞ্জ অহাই নাই তাৰপিছত এতিয়া ভেণ্টিলেটৰ আকৌ তেতিয়া এই দেউতাক আৰু সৰু খুৰাকজন এই ঘৰত আছিল তেওঁলোক দুয়োজনকে লৈ যোৱা হ'ল আকৌ মানে ইয়াৰ পৰা নলবাৰীৰ পৰা তো দুয়ো আকৌ ফ্লাইটেদি গৈ চেন্নাই পালে তাৰপাছত তাতে ডিচিশ্যন ল'লে যে ভেণ্টিলেটৰ তাৰমানে তাৰ আগত ভেণ্টিলেটৰ খোলাৰ আগত এটা পৰীক্ষা কৰিছে এই ব্ৰেইনটো মানে ডেড হৈছে নে জীৱিত আছে সেইটো চোৱাৰ কাৰণে দুটা পৰীক্ষা কৰিলে দুয়োটাতে একেই নিগেটিভ ৰিজাল্ট আহিছে যেন মানে হেৰি হৈছে ব্ৰেইন ডেড হৈছে তাৰমানে তাৰপাছতে ডিচিশ্যন লৈছে যে এই ভেণ্টিলেটৰ খুলি দিব আৰু কিমান বছৰ আছে ছোৱালীটোৰ বয়স 26 বছৰ চলি আছিল আৰু তেওঁ BA পাছ কৰিছে ছোৱালীটো আৰু কম্পিউটাৰৰ কিবা এটা কোৰ্চ কৰিছে আৰু ঘৰত তেনেকৈ অৱস্থা ভাল নহয় বিয়া ঠিক হৈ আছিল মানে বিয়া দিব আৰু এই ফাগুন মানত হোৱাৰ কথা আছিল তাৰপাছত দেউতাকৰ আৰ্থিক অৱস্থা তেনেই শোচনীয় কিবাকৈ পেটে পেটে খাই আছে আৰু একমাত্ৰ ছোৱালী আছিল ঘৰৰ আৰু মাক আছে দেউতাক আৰু ছোৱালীটোৱে আছিল তেওঁলোকৰ পৰিয়ালত তাৰপিছত এনেকৈ যেতিয়া ভেণ্টিলেটৰ খুলি দি এতিয়া লৈ অহাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিলে তাত যিখিনি যাৱতীয়
ব্যৱস্থা সেইখিনি কৰোঁতে অলপ দেৰি হৈছে। টকা পইচাৰ কথা আছে, সেইকাৰণে বাই ৰোড অহাটো অলপ প্ৰব্লেম হ'ব, কাৰণ বহুত খৰচ বোলে তেনেকৈ। গতিকে চৰকাৰৰ লগত যোগাযোগ কৰি আছে, আৰু মই শুনিছোঁ যে যদি BPL কাৰ্ডটো আছে তেনেহ'লে অহা খৰচটো চৰকাৰে বহন কৰিব, বা তেনেকৈ কোনোবা NGO থৈ দি পেলাই এনেকৈ আহিব আৰু বা AR আহিব। এনেকৈ আজি আহি পালে আৰু এই গুৱাহাটীত নামি পেলাই তাৰপাছত আকৌ এম্বুলেঞ্চেৰে নিজৰ ঘৰত উপস্থিত হ'ল।